এজন ব্যক্তিয়ে শিশু অৱস্থাৰ পৰাই বিভিন্ন পৰিৱেশত বিভিন্ন স্তৰত বিভিন্ন জ্ঞান আৰু অভিজ্ঞতাৰে সমৃদ্ধ হৈ উঠে। বৰ্তমান প্ৰতিযোগিতাৰ যুগত প্ৰতিজন পিতৃ মাতৃয়ে নিজ সন্তানক সফল ৰূপত চাব বিচাৰে, যাৰ বাবে তেওঁলোকে দিন ৰাতি একাকাৰ কৰি সন্তানক শৈক্ষিক আৰু পেছাগতভাৱে নিপুণ কৰাৰ ক্ষেত্ৰত অহৰহ প্ৰচেষ্টা চলায়। পাঠ্যক্ৰমৰ গধুৰ বোজাত ল'ৰা ছোৱালীয়ে কষ্ট নহওক বুলিয়েই যিমান পাৰি সিমান তেওঁলোকে আন কৰ্মৰ পৰা ৰেহাই দি কেৱল পঢ়াত মনোনিৱেশ কৰাতেই অধিক গুৰুত্ব দিয়ে দেখা যায়। এই প্ৰক্ৰিয়াত তেওঁলোকে পঢ়া শুনাৰ লগতে বৃত্তিগতভাৱে ঠিকেই আগবাঢ়ে, কিন্তু এক ভাৰসাম্য আৰু সুগম জীৱন কৌশল আহৰণত তেওঁলোকে সদায় পিছ পৰি ৰয়। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে জীৱনৰ কৌশল হৈছে আন এক কলা, যাৰ জৰিয়তে কোনোৱে দৈনন্দিন জীৱনত পোৱা প্ৰত্যাহ্বানক নিজৰ পূৰ্ব অভিজ্ঞতাৰ দ্বাৰা আত্মবিশ্বাসেৰে মুখামুখি হৈ তাৰ সুচল সমাধান কৰিব পাৰে, যিয়ে তেওঁৰ শাৰীৰিক মানসিক আৰু আৱেগিক উত্তৰণত অৰিহণা যোগায়। যোৱা বছৰ এহাল পিতৃ মাতৃ নিজ সন্তানৰ সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰামৰ্শ বিচাৰি এজন ডাক্তৰৰ ওচৰলৈ গৈছিল। সৰুৰে পৰাই মেধাৱী ছাত্ৰীগৰাকীয়ে APSCৰ মেইনছ পাছ কৰাৰ পিছতো মৌখিক পৰীক্ষাত নবহাৰ সিদ্ধান্ত লৈছিল। তাৰে কিছুদিন পূৰ্বে বেচৰকাৰী সংস্থাত কৰা চাকৰি এটাও ত্যাগ কৰি আহিছিল। তেওঁ নিজেই ভাবি লৈছিল যে তেওঁ মানুহ চলাব নোৱাৰিব নেতৃত্ব দিবলৈ, নোৱাৰিব নিজাকৈ সিদ্ধান্ত ল'বলৈ। এই ছাত্ৰীগৰাকীৰ ক্ষেত্ৰত ইমান দিনীয়া কষ্ট, প্ৰস্তুতি, ত্যাগ আৰু অধ্যাৱসায় থকা স্বত্বেও তেওঁৰ দ্বিধাগ্ৰস্ততা, আত্মবিশ্বাসৰ অভাৱ, সিদ্ধান্ত গ্ৰহণৰ অপাৰগতা বা সঠিক পৰিকল্পনাৰ অভাৱ তথা হীনমন্যতাত যেন আগুৱাই যোৱাত বাধা হিচাপে থিয় দিছে। নিজৰ লগতে পৰিয়ালৰ সদস্যসকল চিন্তিত আৰু উপায়হীন হৈ পৰিছিল। এনেধৰণৰ সমস্যা লৈ বহুতো ল'ৰা ছোৱালীয়ে আছে, যাৰ নিজৰ প্ৰতিভা থকাৰ পিছতো নিজৰে আত্মবিশ্বাসৰ অভাৱ, লগতে নিজকে পিছুৱাই ৰখাৰ প্ৰৱণতাৰ বাবে বহু ক্ষেত্ৰত যোগ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ দৌৰত পিছ হুকিবলগীয়া অৱস্থা হয়। এনেবোৰ কাৰ্যৰ ক্ষেত্ৰত প্ৰয়োজন হয় জীৱনৰ কৌশলৰ জ্ঞান, যিবোৰ পঢ়া পাঠ্যক্ৰমত পোৱা নাযায়, যিবোৰ পোৱা যায় দৈনন্দিন জীৱন অভিজ্ঞতাৰ পৰা। জীৱনৰ কঠিন কৌশলৰ পাৰদৰ্শী হোৱাৰ লগতে জীৱন কৌশলতো সমানে পাৰদৰ্শী হোৱা প্ৰয়োজন। সৰুৰে পৰাই পঢ়া শুনাকে প্ৰাধান্য দি অহাৰ ফলত বাকী কাম কাজত তেওঁলোকে পিছ পৰি ৰয়। একমাত্ৰ বা দুটা সন্তান হোৱাৰ ফলত পিতৃ মাতৃয়েও সন্তানক টুকটুকে পঢ়িবলৈ নিদিয়াকৈ ডাঙৰ কৰে। তেওঁলোকে শৈক্ষিক পৰীক্ষাবোৰত সুন্দৰ ফলাফল দেখুৱালেও বহুতেই জীৱনৰ পৰীক্ষাত সফল হ'ব নোৱাৰে। ঘৰখন তথা মাক দেউতাকে এই ক্ষেত্ৰত সৰুৰে পৰাই অলপ সজাগ হ'লে ভৱিষ্যত জীৱনত ল'ৰা ছোৱালীয়ে এনে আহুকালৰ সন্মুখীন হ'বলগীয়া নহয়। তলত তাৰে কিছুমান কথা আলোচনা কৰিব বিচাৰিছোঁ। কিছুমান সিদ্ধান্ত নিজে লোৱাৰ ক্ষেত্ৰত সৰুৰে পৰাই তেওঁলোকক সুযোগ দিব লাগে। উদাহৰণস্বৰূপে কাপোৰ কিনিবলৈ গৈ দোকানত কোনযোৰ কাপোৰ নিজৰ বাবে বাছনি কৰিব, স্কুলৰ কোনো অনুষ্ঠানত নিজে কি প্ৰদৰ্শন কৰিব, এনেবোৰ সৰু সুৰা কামেই ভৱিষ্যত জীৱনত তেওঁলোকৰ সিদ্ধান্ত লোৱাত আত্মবিশ্বাস বিকশিত কৰে। কেতিয়াবা কোনো সিদ্ধান্তত ভুল কৰিলেও সমালোচনাৰে থকাসৰকা কৰাৰ পৰিৱৰ্তে ধনাত্মক সমালোচনাৰে সঠিক বাট দেখুৱাই দিয়া উচিত। সৰুৰে পৰাই ল'ৰা ছোৱালীৰ কিছুমান কাম নিজে কৰাৰ বাবে উৎসাহিত কৰিব লাগে। যেনে নিজে শোৱা বিচনাখন নিজে পৰিষ্কাৰ কৰা, নিজৰ দুই এটা কাপোৰ নিজে ধোৱা, নিজে শোৱা কাঁহীখন পৰিষ্কাৰ কৰা আদি কাম সৰুৰে পৰাই তেওঁলোকৰ দায়িত্বশীলতাৰ লগতে আত্মনিৰ্ভৰশীলতা কৰি তুলিব। শিশুক বন্ধুত্ব কৰিবলৈ উৎসাহিত কৰিব লাগে। স্কুলৰ লগতে বিয়া সবাহলৈ গ'লে এচুকত মোবাইল লৈ বহি থকাৰ পৰিৱৰ্তে বা মাক দেউতাকৰ লগতে বহি নাথাকি আন ল'ৰা ছোৱালীৰ সৈতে মিলা মিছাৰ ক্ষেত্ৰত সুযোগ প্ৰদান কৰিব লাগে। ক্ৰমান্বয়ে আকাৰত সৰু হৈ যোৱা আমাৰ এই পৰিয়ালসমূহ, পিতৃ মাতৃৰ কৰ্মব্যস্ততা, আমাৰ চৌপাশৰ নিৰ্জীৱ সমাজ ব্যৱস্থা, ঘৰুৱা অসুস্থ বাতাবৰণে সন্তানক একাকীত্বত ভোগায় আৰু পিছলৈ তেওঁলোকক বন্ধু বান্ধৱ গঢ়া বা সমযোজনৰ কৌশল আয়ত্ব কৰিবলৈ অপাৰগ হয়। আৱেগিক প্ৰকাশৰ অপাৰগতা বা সুন্দৰ যোগাযোগত তেওঁলোকৰ দীৰ্ঘগ্ৰস্ততা দেখা যায়। অলপ বুজন হোৱাৰ পৰা দুই এবিধ খাদ্য নিজে বনাই খোৱাৰ লগতে মাক দেউতাকো বনাই খুৱাবলৈ উৎসাহিত কৰিব লাগে। ডাঙৰ হৈ যেতিয়া পঢ়া শুনাৰ ক্ষেত্ৰতেই হওক বা চাকৰিৰ বাবে অকলে থাকিবলগীয়া হয়, তেতিয়া আহুকালৰ সন্মুখীন হ'বলগীয়া নহয়। সৰুৰে পৰাই শিশুৱে বিভিন্ন সমস্যাৰ সন্মুখীন হয়। মাক দেউতাকে সকলো সময়তে তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰাৰ পৰিৱৰ্তে কিছু কিছু ক্ষেত্ৰত সমস্যাবোৰ তেওঁলোকক নিজে সমাধান কৰাৰ ক্ষেত্ৰত আগ্ৰহ দেখুওৱা উচিত, যাৰ দ্বাৰা ভৱিষ্যত জীৱনৰ সমস্যা সমাধানৰ কৌশল তেওঁলোকে আয়ত্ব কৰাত সহায়ক হ'ব। বজাৰলৈ যাওঁতে মাজে মাজে তেওঁলোককো লৈ যোৱাৰ অভ্যাস কৰিব লাগে। আপুনি যেনেকৈ দোকানীৰ লগত দৰদাম কৰিছে, কেনেকৈ ভাল আলুটো নিজে বাছি উলিয়াইছে,
কেনেধৰণৰ পিঁয়াজ ভিতৰি ফুপুলাই, কেনেধৰণৰ সৰু সৰু অভিজ্ঞতাই জীৱনত কৌশলেৰে সঠিক দিশ নিৰূপণ কৰাত সহায়ক হ'ব। বৰ্তমান সমাজত আমি সমমৰ্মিতাৰ অভাৱ দেখিবলৈ পাওঁ। আমি প্ৰায়ে সন্তানক আনৰ প্ৰতি সমমৰ্মিতা দেখুৱাবলৈ উপদেশ দিওঁ যদিও কাৰ্যক্ষেত্ৰত কিন্তু আমি নিজে পালন নকৰোঁ। যিহেতু ঘৰখনেই হৈছে মূল্যবোধৰ প্ৰথম আৰু প্ৰধান শিক্ষানুষ্ঠান, গতিকে ঘৰতেই এনে পৰিৱেশৰ সৃষ্টি কৰা উচিত। জীৱনৰ প্ৰত্যাহ্বানসমূহ পাৰ হ'বলৈ প্ৰত্যেকৰে বাবে লাগে আত্মনিয়ন্ত্ৰণ। শিশু অৱস্থাৰ পৰা আত্মনিয়ন্ত্ৰণৰ কৌশলসমূহ আহৰণত গুৰুত্ব দিব লাগে। নেতৃত্ব লোৱাৰ ক্ষেত্ৰত সিহঁতৰ পঢ়া শুনাত ক্ষতি হ'ব বুলিয়েই ধাৰণা কৰা উচিত নহয়। উদাহৰণস্বৰূপে স্কুলৰ ক্লাছ কেপ্টেইন অথবা ছাত্ৰ একতা সভাৰ সদস্য ইত্যাদিৰ পদবীয়েও ডাঙৰ হৈ চাকৰিৰ ক্ষেত্ৰতে হওক বা অন্য ক্ষেত্ৰতে হওক নিজক প্ৰতিষ্ঠা কৰাৰ উপৰিও আনক নিয়ন্ত্ৰণ কৰাৰ কৌশলো এনেবোৰ জীৱন অভিজ্ঞতাই সিহঁতক পাৰদৰ্শী কৰি তুলিব পাৰে।